নমস্কাৰ প্ৰিয় দৰ্শক আমি সকলোৱে আমাৰ পইচাবোৰ বেংকত ডিপজিট কৰি ৰাখোঁ নহয় জানো আৰু এই বেংকেই সেই পইচাৰে আমাক ইন্টাৰেষ্ট দিয়ে মানে আৰু পইচা দিয়ে কেতিয়াবা আপুনি ভাবিছেনে এই বেংকবোৰে নিজৰ কাৰণে কেনেকৈ পইচা ইনকাম কৰে আহক আজি আমি জানিম বেংকৰ বিজনেছ মডেল কি আছে অলপ চিন্তা কৰি চাওক বেংকবোৰে আপোনালোকৰ পইচাবোৰ কি কৰে এনেকুৱাটো নহয় আপোনাৰ পইচা লৈ ডাঙৰ লকাৰ এটাত ভৰাই থলে আৰু তাত দুটা তলা মাৰি দিলে আৰু চাবি বেংকে নিজৰ লগত ৰাখি ললে আৰু সেই লকাৰত পইচা সেভ হৈ থাকিলে এয়াতো সিনেমাত দেখুৱাই ৰিয়েলিটিত এনেকুৱা নহয় বেংকছবোৰে আপোনাৰ পইচা ব্যৱহাৰ কৰে আনক লোন দিবলৈ আৰু সেই লোনৰ পৰা যি ইন্টাৰেষ্ট ৰেট চাৰ্জ কৰে তাৰ পৰাই বেংকৰ ইনকাম হয় এক্সাম্পল হিচাপে ধৰি লওক এটা বেংকৰ এজনী কাস্টমাৰ আছে আৰু সেইজন হ'ল আপুনি আৰু আপুনি বেংকত 100 টকা ডিপজিট কৰিলে আৰু এই বেংকে আপোনাক 2.7% ৰ পৰা 4% লৈকে ধৰক ইন্টাৰেষ্ট দিছে বৰ্তমান 2.7% চলি আছে কিন্তু আমি সহজভাৱে বুজিবৰ কাৰণে 4% ধৰি লৈছো আপোনাৰ 100 টকা বেংকলৈ আহিলে আৰু সেই 100 টকা বেংকে আনক লোনত দি দিলে ঘৰ বনাবলৈ গাড়ী কিনিবলৈ ইত্যাদি আৰু বেংকে সেই লোনৰ পৰা 8% ইন্টাৰেষ্ট চাৰ্জ কৰিলে বিনিময়ত সেই মানুহজনে বেংকক যেতিয়া 108 টকা উইথ ইন্টাৰেষ্ট যেতিয়া ঘূৰাই দিলে তেতিয়া বেংকে আপোনাক 104 টকা ঘূৰাই দিলে আৰু ইয়াত বেংকৰ ইনকাম হ'ল 4 টকা বেসিক্যালি বেংকে এনেকৈ কাম কৰে এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ল বেংকে মানুহক 100 টকা লোনত দি থৈছে কিন্তু মানুহজনে বেংকক লোনটো ঘূৰাই দিয়া ডেট আহি পোৱাই নাই তাৰ মাজতে আপুনি সেভিংস একাউণ্টত জমা কৰি থোৱা 100 টকাটো আপোনাৰ দৰকাৰ হোৱাত উলিয়াব লগা হ'ল তেতিয়া কি হ'ব বেংকতটো আপোনাৰ 100 টকাটো নাই 100 টকাটো লোনত দি দিলে নতুবা ধৰি লওক লোন লোৱা ব্যক্তিজনে কিবা কাৰণত ডেট মতে লোনটো ঘূৰাই দিব নোৱাৰিলে তেতিয়াতো আপোনাৰ পইচাটো গ'ল আৰু সেই সময়খিনি বেংকৰ বাবে আটাইতকৈ কঠিন সময় হৈ পৰে প্ৰিয় দৰ্শক কিন্তু বেংকতটো এজনেই ডিপজিটাৰ এজনেই লোন লোৱা মানুহ নাথাকে বহুত মানুহ থাকে আৰু সকলোবোৰ বেংকে নিজৰ টকাবোৰ বেংকত কেতিয়াও জমা কৰি নথয় আন মানুহক লোনত দি দিয়ে সেইকাৰণে RBI এটা ৰুল ৰাখিছে যিমানবোৰ ডিপজিটাৰে টকা ডিপজিট কৰে এটা বেংকত তাৰ মিনিমাম 4% টকা কেছ জমা ৰাখিবলগীয়া হয় আৰু ইয়াকে কয় কেছ ৰিজাৰ্ভ ৰেচিঅ' আৰু RBI হৈছে সকলো বেংকৰ বছ গতিকে বছে ডিসাইড কৰে যে কেছ ৰিজাৰ্ভ ৰেচিঅ' কিমান হ'ব লাগে আৰু এটো সময়ে সময়ে বদলি হৈ থাকে বৰ্তমান আজিৰ দিনত 4.5% হৈ আছে ইয়াৰ উপৰিও আৰু এটা কথা হ'ল স্ট্যাচুটৰী লিকুইড ৰেচিঅ' এই ৰেচিঅ' 8% চলি আছে এই যি ৰেচিঅ' মানে RBI বেংকক কৈছে যে মিনিমাম ইমান পাৰ্চেন্ট ডিপজিট কৰি থোৱা টকা বেংকত জমা কৰি থব লাগিব য'ত আমিও ব্যৱহাৰ কৰিব পাৰো আৰু কিছুমান জায়গা আছে যেনেকৈ ধৰক গভৰ্ণমেণ্ট বন্ড গোল্ড বন্ড সিকিউৰিটিজ বন্ড আৰু PSU ইনভেষ্ট কৰিবলগীয়া হয় ইণ্ডিয়ান বেংকছৰ বাবে আজিৰ দিনত আপুনি 18% প্লাছ 4% ইকুৱেল 22% টকা যদি এৰি দিয়ে বাকি বাছি থকা যি টকা আছে সকলো ডিপজিট বেংকে ব্যৱহাৰ কৰিব পাৰে আনক লোন দিবলৈ আৰু নিজৰ বাবে প্ৰফিট কৰিবলৈ এই লোন ইন্টাৰেষ্ট ডিফাৰেন্সৰ পৰা এতিয়া আপুনি ক'ব যে এইটো এটা ডাঙৰ ৰেচিঅ' নহয় ইয়াৰ মানে এইটো হ'ল যে আমি যিমানবোৰ টকা ডিপজিট কৰি ৰখা হৈছে তাৰ 70% 80% টকা বেংকে আন কাৰোবাক লোন দি আছে আৰু যদি আমি গোটেই ডিপজিটাৰবোৰে গোটেই টকা সকলো একেলগে উলিয়াই আনো তেতিয়া বেংকৰ কি হ'ব বেংক ফেল হৈ যাব ইয়াকে বেংক ৰান বুলি কোৱা হয় আৰু ই কোনো বেংকৰ বাবে পৃথিৱীত পসিবল নহয় আৰু এনেকুৱা হ'বও নোৱাৰে কিয়নো যিকোনো বেংকত সকলোৱে ডিপজিট কৰা টকা নিজৰ লগত কেছ জমা কৰি ৰখা নহয় আৰু ইয়াত ভয় খাবলগীয়া একো কাৰণ নেথাকে যে মানুহে কিবা বাতৰি শুনি চিন্তিত হৈ সকলো টকা একেলগে উলিয়াবলৈ অহাটো এটা কথা প্ৰায় হয় বহুতো লোন বেংকে দি থৈছে যিবোৰ মানুহক লোনত দিয়া হৈছে সেইবোৰ ঘূৰাব পৰা নাই মানে সেই লোনবোৰ বেড লোন হৈ গৈছে আৰু সেই বেংকৰ ওচৰত টকা নাথাকে নিজৰ ডিপজিটাৰক দিবলৈ এনেকৈ কিছুমান বেংকৰ এনেকুৱা সিচুৱেশ্যন হৈছে
যেনে PMC বেংক, য়েছ বেংক। বৰ্তমান সিচুৱেশ্যন নৰ্মেলত আছে, চৰকাৰেও কিছুমান ষ্টেপ লোৱাৰ বাবে। এনেকুৱা ৰিজনত RBI এই সিচুৱেশ্যনত এটা লিমিট লগাই দিয়ে যাতে মাহত 50,000তকৈ বেছিকৈ উইথড্ৰ কৰিব নোৱাৰে, যি বেংকৰ কাষ্টমাৰৰ লগত হয়। এনিৱে আমি মেইন টপিকলৈ ঘূৰি আহোঁ। বেংকে নিজৰ কেমানি কৰিবলৈ বহুতো ডাঙৰ এটা প্লেটফৰ্ম হয় ইণ্টাৰেষ্ট ৰেটৰ ডিফাৰেঞ্চ। যি ইণ্টাৰেষ্ট ৰেট বেংকে দিয়ে আৰু যি ইণ্টাৰেষ্ট ৰেট বেংকে লয়, আৰু বেংকে একো ইণ্টাৰেষ্ট নিদিয়ে আপোনাক ছেভিংছ একাউণ্ট খোলাৰ বাবে। দ্বিতীয়তে মাহেকত চাৰ্জ লগাই দিয়ে বেংকে মানুহক ছেভিংছ একাউণ্ট খুলিবলৈ, য'ত আপুনি বেংকক ব্যৱহাৰ কৰিবলৈ নিজৰ টকা ডিপজিট কৰি ৰাখিবলৈ মাহেকত পইচা দিব লাগিব বেংকক। ইয়াৰ উপৰিও বেংকৰ আৰু দুটা ছাইড আছে পইচা ইনকাম কৰিবলৈ। প্ৰথমটো হ'ল ফিজ এণ্ড কমিশ্যনৰ পৰা যি টকা আহি আছে, যিটো বেলেগ বেলেগ টাইপত ফিজ চাৰ্জ কৰা হয়। যদি আপুনি মিনিমাম বেলেঞ্চ একাউণ্ট মেইনটেইন কৰা নাই, তেতিয়াও বেংকে আপোনাক ফিজ চাৰ্জ লগাই দিয়ে। আনহাতে বেলেগ বেলেগ ছাৰ্ভিচৰ বাবে যদি আপুনি বেংকক ব্যৱহাৰ কৰি আছে, তেতিয়াও আপোনাক ফিজ চাৰ্জ কৰা হয়, আৰু সেইবোৰৰ পৰাও বেংকলৈ বহুত টকা আহে। কিন্তু এয়াও মেইন ইনকাম নহয় বেংকৰ বাবে। দ্বিতীয়তে হ'ল ইনভেষ্টমেণ্ট, য'ত বেংকে কৰে। বেংকে নিজেও ইনভেষ্টমেণ্ট কৰি থাকে বেলেগ বেলেগ দিশত। গভৰ্ণৰ বণ্ডতো ইনভেষ্ট কৰিব পাৰে, গ'ল্ডতো ইনভেষ্ট কৰিব পাৰে, ষ্টক মাৰ্কেটতো ইনভেষ্ট কৰিব পাৰে। এইবোৰৰ পৰাও বহুতো টকা আহে বেংকলৈ, আৰু সেয়াও হৈছে বেংকৰ ইনকাম কৰা এটা ডাঙৰ দিশ। আৰু এক্সপেন্সেছ, যদি খৰচৰ কথা কোৱা হয়, বেংকৰ বহুতো খৰচ হয় কৰ্মচাৰী আৰু বেংকৰ মেনেজাৰৰ দৰমহা দিবলৈ। 30 পৰা 40% খৰচ যি ইয়াৰ পৰাই হয়। এতিয়া ইয়াতে আমি ৰিয়েলিষ্টিক এক্সাম্পলত যদি চাওঁ, এই বিজনেছ মডেলত দুটা বেংক লওঁ। প্ৰথমটো আটাইতকৈ ডাঙৰ বেংক SBIক লওঁ, আৰু দ্বিতীয়টো প্ৰাইভেট লাৰ্জেষ্ট বেংক HDFCক লওঁ। HDFC 2024 ফিগাৰ একৰ্ডিং HDFC ভেলুৱেশ্যন 13.98.629 crore, আৰু SBI টোটেল ভেলুৱেশ্যন 7.67,704 crore for December 2024। মাৰ্কেট শ্বেয়াৰ এই বেংকৰ যদি ষ্টেবল চাওঁ, SBI টোটেল ভেলুৱেশ্যন 7.67,740 crore for December 2024। মাৰ্কেট শ্বেয়াৰ এই বেংকৰ ষ্টেবল যদি আমি চাওঁ, টপ 5 বেংকৰ মাৰ্কেট শ্বেয়াৰ দেশত যিমানবোৰ বেংকত ডিপজিট কৰি ৰখা হৈছে বেংকত, তাৰ 23% ডিপজিট ষ্টেট বেংক অফ ইণ্ডিয়াত কৰি থকা হৈছে, আৰু 8.5% HDFCত কৰা হৈছে। আৰু দেশত যিমানবোৰ লোন দিয়া হৈছে, তাৰ ভিতৰত 22.5% লোন SBIৰ দ্বাৰা দিয়া হৈছে, আৰু HDFCৰ দ্বাৰা 9.6% as 31 March 2024। তেনেকৈ SBIৰ ওচৰত 50 crore কাষ্টমাৰ আছে, আৰু HDFCৰ ওচৰত বাই কম্পেৰিজন এপ্ৰক্সিমেটলি 43 million কাষ্টমাৰ আছে HDFCৰ ওচৰত। ইয়াত ইভেন দুটা SBIৰ মাৰ্কেট শ্বেয়াৰত বেছি আছে। SBIৰ ওচৰত বহুত বেছি কাষ্টমাৰ আছে HDFCতকৈ। HDFCৰ ভেলুৱেশ্যন দুগুণ আছে SBIৰ কম্পেৰিজনত। ইয়াৰ কাৰণ হ'ল SBI এটা চৰকাৰী বেংক হয়, আৰু পাব্লিক ছেক্টৰ বেংকছতকৈ SBIৰ কিছুমান ছ'চিয়েল ৰেছপঞ্চিবিলিটি আছে, য'ত এনেকুৱা কিছুমান প্ৰজেক্টত ইনভেষ্ট কৰিবলগীয়া হয় দেশৰ ভালৰ কাৰণে, দেশৰ মানুহৰ ভালৰ বাবে চৰকাৰৰ কথা শুনিবলগীয়া হয়। আৰু প্ৰাইভেট বেংকটো প্ৰাইভেটে হয়, য'ত মন যায় নিজৰ ইচ্ছা অনুযায়ী ইনভেষ্ট কৰে। আৰু এয়া এটা ৰিজন হয় প্ৰাইভেট বেংকছৰ ভেলুৱেশ্যন কিয় ইমান বেছি হয় প্ৰাইভেট ছেক্টৰ বেংকছৰ কম্পেৰিজনত। এতিয়া মই যি ইণ্টাৰেষ্ট ডিফাৰেঞ্চ আহিবলগীয়া প্ৰফিটৰ কথা কৈছিলোঁ, কিমান ইণ্টাৰেষ্ট বেংকে দি আছে আৰু কিমান লৈ আছে, ইয়াক নেট ইণ্টাৰেষ্ট ইনকাম বুলি কোৱা হয়। দুয়োটাৰ ভিতৰত ডিফাৰেঞ্চ কি আছে, আৰু ইয়াক যদি টোটেল লোনৰ পৰা ডিভাইড কৰি দিয়ে, টোটেল এছেছ যাৰ পৰা বেংকে পইচা ইনকাম কৰিলে, আপুনি পাব নেট ইণ্টাৰেষ্ট মাৰ্জিন। ই এক পাৰ্চেণ্টেজ হয় যাৰ বেচিছত আপুনি জাজ কৰিব পাৰে যে এটা বেংকৰ কিমান প্ৰফিট হয়, কিমান ভাল ইনকাম কৰি আছে। তো ইয়াত আপোনাৰ দুটা এক্সাম্পলত নেট ইণ্টাৰেষ্ট মাৰ্জিন চাওঁ আহক। ফাইনেল ইয়াৰ মাৰ্চ 2024 ছেকেণ্ড কোৱাৰ্টাৰ SBIৰ বাবে 2.29%, মাৰ্চ 2024 কোৱাৰ্টাৰ ইণ্ডিং September 30, 2024 HDFCৰ বাবে 3.65%। তো HDFCক ক'ব পাৰে বেছি প্ৰফিটেবল হৈছে SBIতকৈ। ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং পাৰ্চেণ্টেজ বহুত ইম্পৰ্টেণ্ট হয়, গ্ৰছ NPA পাৰ্চেণ্টেজ, যি নেকি টোটেল লোন বেংকে দিছে, ইয়াৰ ভিতৰত কিমান পাৰ্চেণ্টেজ বেড লোন বনি গৈছে,
যি নেকি ঘূৰাই নোপোৱাৰ চান্স আছে। এজ অফ 31 মাৰ্চ 2024 SBI ৰেচিঅ' 2.8% আৰু HDFCৰ বাবে ৰেচিঅ' 1.33%। এতিয়া আপুনি এইখিনি চাই ক'ব পাৰে যে HDFCৰ চিটুৱেশ্যন বহুত ভাল আছে, কিন্তু 2.8% ইমান বেয়া ৰেচিঅ' বুলিও আপুনি ক'ব নোৱাৰে। যদি এই পাৰ্চেণ্টেজ 7, 8, 9লৈকে গ'লহেঁতেন, তেতিয়া আপুনি ইয়াক এটা বেয়া ৰেচিঅ' বুলি ক'ব পৰা যায়। য'ত নেকি বেংক প্ৰব্লেমত আছে, যি নেকি NPS হৈ গৈছে, তেতিয়া কিন্তু প্ৰব্লেম হৈ যাব পাৰে বেংকৰ কাৰণে। এতিয়া আমি এই দুয়োটা বেংকৰ প্ৰফিটেবিলিটি যদি কম্পেয়াৰ কৰোঁ, তেতিয়া এই টেবুলত প্ৰথমে SBI টেবুল যদি চাওঁ, বছৰি কিমান ৰেভিনিউ ইনকাম কৰিলে, কিমান ইণ্টাৰেষ্ট পে' কৰিলে আৰু কিমান খৰচ হ'ল বেংকৰ, তাৰপিছত ওলাব ফাইনেন্সিং প্ৰফিট বেংকৰ, য'ত SBIৰ বাবে প্ৰফিট 18.333.44 crore মাৰ্চ 2024। তাৰপিছত বাকী যি চ'ৰ্চ আছে তাক এড কৰা হয়। পিছত ডিপ্ৰিচিয়েশ্যনত দেখা যায়, তাৰপিছত ওলোৱা হয় SBI প্ৰফিট বিফ'ৰ টেক্স। SBIৰ বাবে 81 crore আশে-পাশে আৰু টেক্স পে' কৰা হয় এই টকাৰ ওপৰত, যিটো নেকি প্ৰফিটত আছে SBIৰ বাবে। এতিয়া চেম টেবুল HDFC যদি চাওঁ, কিমান ৰেভিনিউ আনিলে, কিমান খৰচ হ'ল আৰু নেট প্ৰফিট কিমান। আদাৰ ইনকাম চ'ৰ্চ যি আছে HDFCৰ বাবে ইমান নাথাকে। নেট প্ৰফিট HDFC বেংকৰ বাবে 178.3 বিলিয়নৰ আশে-পাশে আৰু ফাইনেন্সিং প্ৰফিট একচুৱেলি পজিটিভত আছে HDFCৰ বাবে। তো এতিয়া SBI আৰু HDFC ফিগাৰত এটা ডিফাৰেঞ্চ দেখা পালে আপুনি, কিন্তু দুয়োটা চেম ৰেঞ্জত আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ মানে এইটো নহয় যে HDFC SBIতকৈ বহুত ভাল বেংক হয়। SBIৰ নিজৰ ফাইদা আছে পাব্লিক ছেক্টৰ বেংকৰ। জাষ্ট আমি বিজনেছ মডেল কম্পেয়াৰ কৰিবলৈ দুয়োটা বেংকৰ কম্পেৰিজন কৰি দেখুওৱা হ'ল। প্ৰিয় দৰ্শক, এতিয়া এনেকুৱা এটা কাম কৰোঁ, বেংকিং বিজনেছ ইণ্ডিয়াত আছেই। যদি আপুনিও এই বিজনেছত সোমাব বিচাৰিছে, আপুনিও বেংক খুলিব পাৰে। সকলোৰে বাবে এলাউড আছে কৰিবলৈ, কিয়নো প্ৰাইভেট বেংক খোলাটো এটা বিজনেছে হয়। এতিয়াতো আপুনি বেংকৰ বিজনেছ মডেল বুজি পালে। এতিয়া আপোনাক লাগিব মাত্ৰ 500 কোটি টকা, কিয়নো কিছুমান ইষ্টিমেট একৰ্ডিং ইমান ইনিচিয়েল কেপিটেল হ'ব লাগিব। আৰু ইয়াৰ বাবে RBI পাৰ্মিশ্যন ল'ব লাগিব, কিয়নো RBI সকলো বেংকৰ বছ হয়। প্ৰিয় দৰ্শক, আপুনিও যদিও ক'ৰবাত আশে-পাশে 500 কোটি টকা ৰাখিছে, আপুনিও নিশ্চয় প্ৰাইভেট বেংক এটা খুলিব পাৰিব। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।